কৰাই পইচা দিবলৈ পইচা নাই, কিন্তু ধাৰ লৈ পেলাই তেওঁ হেলিকপ্টাৰত ঘূৰিবলৈ পইচা আছে। এই টকাবিলাক ক'ৰ? আজি যে মানুহক যে কৈ আছিলোঁ আমি যে অসমত আকৌ শ্ৰীলংকাৰ সদৃশ এখন দেশৰ নিচিনা কৰিবলৈ হৈ আছে। 1 লিটাৰৰ দাম 25 আমাৰ যেনেকৈ হেৰিত 1000 টকা 2000 টকা হৈছে, সেই ধোৱাৰ উপক্ৰম হৈছে। তাৰে আগজননী স্মাৰ্ট মিটাৰ আজি যিসকলে 300 টকা দিছিলে আপোনাৰ মাহেকত বিল, আজি আপোনাৰ 1800 1900 টকা আজি 15 দিনত দিবলগীয়া হয়। আৰু কয় যেতিয়া কাৰ্ডত শেষ হৈ যায় 15 দিনত আপোনাৰ কাটি দিয়ে। বিভিন্ন বয় বস্তুৰ দাম বাঢ়ি যায়। আজি আপোনাৰ অসমৰ মৰমৰ অসম ভৱন, য'ত আমাৰ বেমাৰী যায়, য'ত আমাৰ কেঞ্চাৰ বেমাৰী যায়, য'ত অসমৰ কথা ক'লে আমাৰ ভাল লাগে, য'ত দাইল ভাত দেখিলে এই হিন্দী আলাগিটাৰ ভিতৰত আমাৰ ভাল লাগে, অসমীয়া কোৱা মানুহ এজন আছিল। ময়ে গৈ অসম ভৱনত গৈ মই অসম ভৱন ভুল হৈছে নেকি চালোঁ, ঝাৰখণ্ডৰ মানুহ আহি ভৰাই পৰিলে। আমাৰ তৰুণ গগৈৰ নিচিনা 15 বছৰ মুখ্যমন্ত্ৰী থকা সেইজন মানুহক কেইজনমান প্ৰেছৰ মানুহৰ লগত তেওঁৰ ৰুমত কথা পাতোঁতে কৈছিল যে আপুনি কথা পাতিব নোৱাৰিব, কিন্তু তাত বিজেপিৰ কাৰ্যালয় বনাই পেলাইছে আমাৰ অসম ভৱনটো। অসমৰ ভৱনত আজি আমাৰ বেমাৰীসকল থাকিব নোৱাৰে, পঢ়া শুনা যোৱা ল'ৰা ছোৱালীসকলৰ অভিভাৱক থাকিব নোৱাৰে, কলা দাগ লগাই দিছে। এইটো হিমন্ত বিশ্ব শৰ্মাই বনোৱা ঘৰ নেকি? আমাৰ আদি পুৰুষসকলে বনাইছিল যাতে আমাৰ অসমৰ মানুহসকল তাত গৈ থাকিব পাৰে। বেমাৰ আজাৰ হোৱা লোকসকলে যোনে সেই পৰিৱেশৰ লগত যাতে আপোনাৰ পৰিৱেশৰ লগত খাপ খাব নোৱাৰে, যাতে অসম ভৱনে মানুহক সহায় কৰে, সেই ধৰণৰ পৰিৱেশৰ পৰা আজি নাই। আজি আমাৰ তাৰ লোকসকলে ভাত খাব আহিছে, ভাত খাব নোৱাৰে, কিয়? যে তেওঁলোকে ঝাৰখণ্ডৰ মানুহে অধিগ্ৰহণ কৰিলে। এই ধৰণৰ এটা পৰিৱেশ আজি গৈছে, বেছি দিন নাই। সেইকাৰণে আমি সুমতি খবৰ দিবৰ কাৰণে মহামানৱ মহাত্মা গান্ধীৰ আজি জন্মদিনৰ দিনা, গায়ন্তী জয়ন্তীৰ দিনা আজি আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে সকলো জাতি জনগোষ্ঠী একত্ৰিত কৰা সংকল্প লৈছোঁ। কৰাই পইচা দিবলৈ পইচা নাই, কিন্তু ধাৰ লৈ পেলাই তেওঁ হেলিকপ্টাৰত ঘূৰিবলৈ পইচা আছে। এই টকাবিলাক ক'ৰ? আজি যে মানুহক যে কৈ আছিলোঁ আমি যে অসমত আকৌ শ্ৰীলংকাৰ সদৃশ এখন দেশৰ নিচিনা কৰিবলৈ হৈ আছে। 1 লিটাৰৰ দাম 25 আমাৰ যেনেকৈ হেৰিত 1000 টকা 2000 টকা হৈছে, সেই ধোৱাৰ উপক্ৰম হৈছে। তাৰে আগজননী স্মাৰ্ট মিটাৰ আজি যিসকলে 300 টকা দিছিলে আপোনাৰ মাহেকত বিল, আজি আপোনাৰ 1800 1900 টকা আজি 15 দিনত দিবলগীয়া হয়। আৰু কয় যেতিয়া কাৰ্ডত শেষ হৈ যায় 15 দিনত আপোনাৰ কাটি দিয়ে। বিভিন্ন বয় বস্তুৰ দাম বাঢ়ি যায়। আজি আপোনাৰ অসমৰ মৰমৰ অসম ভৱন, য'ত আমাৰ বেমাৰী যায়, য'ত আমাৰ কেঞ্চাৰ বেমাৰী যায়, য'ত অসমৰ কথা ক'লে আমাৰ ভাল লাগে, য'ত দাইল ভাত দেখিলে এই হিন্দী আলাগিটাৰ ভিতৰত আমাৰ ভাল লাগে, অসমীয়া কোৱা মানুহ এজন আছিল। ময়ে গৈ অসম ভৱনত গৈ মই অসম ভৱন ভুল হৈছে নেকি চালোঁ, ঝাৰখণ্ডৰ মানুহ আহি ভৰাই পৰিলে। আমাৰ তৰুণ গগৈৰ নিচিনা 15 বছৰ মুখ্যমন্ত্ৰী থকা সেইজন মানুহক কেইজনমান প্ৰেছৰ মানুহৰ লগত তেওঁৰ ৰুমত কথা পাতোঁতে কৈছিল যে আপুনি কথা পাতিব নোৱাৰিব, কিন্তু তাত বিজেপিৰ কাৰ্যালয় বনাই পেলাইছে আমাৰ অসম ভৱনটো। অসমৰ ভৱনত আজি আমাৰ বেমাৰীসকল থাকিব নোৱাৰে, পঢ়া শুনা যোৱা ল'ৰা ছোৱালীসকলৰ অভিভাৱক থাকিব নোৱাৰে, কলা দাগ লগাই দিছে। এইটো হিমন্ত বিশ্ব শৰ্মাই বনোৱা ঘৰ নেকি? আমাৰ আদি পুৰুষসকলে বনাইছিল যাতে আমাৰ অসমৰ মানুহসকল তাত গৈ থাকিব পাৰে। বেমাৰ আজাৰ হোৱা লোকসকলে যোনে সেই পৰিৱেশৰ লগত যাতে আপোনাৰ পৰিৱেশৰ লগত খাপ খাব নোৱাৰে, যাতে অসম ভৱনে মানুহক সহায় কৰে, সেই ধৰণৰ পৰিৱেশৰ পৰা আজি নাই। আজি আমাৰ তাৰ লোকসকলে ভাত খাব আহিছে, ভাত খাব নোৱাৰে, কিয়? যে তেওঁলোকে ঝাৰখণ্ডৰ মানুহে অধিগ্ৰহণ কৰিলে। এই ধৰণৰ এটা পৰিৱেশ আজি গৈছে, বেছি দিন নাই। সেইকাৰণে আমি সুমতি খবৰ দিবৰ কাৰণে মহামানৱ মহাত্মা গান্ধীৰ আজি জন্মদিনৰ দিনা, গায়ন্তী জয়ন্তীৰ দিনা আজি আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে সকলো জাতি জনগোষ্ঠী একত্ৰিত কৰা সংকল্প লৈছোঁ।